নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি মই আপোনালোকলৈ লৈ আনিছোঁ এয়া ভাতকেৰেলা দুটা ৰেচিপি লৈ আনিছোঁ। প্ৰথমে এয়া ভাতকেৰেলাকেইটা ওপৰৰ যিকেইটা মানে ভাতকেৰেলাৰ জোঙা অংশ আছে, মানে বাকলিও নহয়, যিখিনি জোঙা অংশ থাকে সেইখিনি মই অকণমান কাটি বা চুচি লৈছোঁ। এনেকৈ মই তিনিওটা চুচি পেলাই ধুই পেলাই লৈছোঁ। এয়া প্ৰথমে এটা মই এনেকৈ গোলকৈ পাতলকৈ কাটি আপোনালোকক দেখুৱাই দিছোঁ। একেবাৰে পাতলকৈ কাটিব লাগিব, তেতিয়া সোনকালে সিজিব। এই গতিকে এনেকৈ পাতলকৈ কাটি ল'লোঁ। আন এটা ৰেচিপি বনাবলৈ কাৰণে আকৌ কি কৰিছোঁ, এটা এনেকৈ মাজেদি ফালি দিছোঁ। এনেকৈ দীঘলকৈ কাটি টুকুৰা কৰি লৈছোঁ। দুটা ৰেচিপি ভিডিঅ' বনাম, আপোনালোকে থাম্বনেইলত গম পাইছে। এই গতিকে দুই ধৰণে কাটি লৈছোঁ। এটা গোলকৈ কাটিছোঁ আৰু এটা এনেকৈ টুকুৰা কৰি কাটি লৈছোঁ। এতিয়া কুকাৰ এটা লৈ লৈছোঁ। প্ৰথমে মই যিকেইটা টুকুৰা কৰি লৈছিলোঁ ইয়াতে দি দিছোঁ। এটা লৈছোঁ ভাতকেৰেলা, মানে এটা এনেকৈ টুকুৰা কৰি ল'লোঁ। আৰু ইয়াতে দিবলৈ মই মচুৰ দাইল এমুঠি লৈ লৈছোঁ। ইয়াতে মোৰ মগু দাইলো আছে, মিক্স হৈ আছিলে, সেই গতিকে লৈছোঁ। আপোনালোকৰ যদি অকল মচুৰ দাইল থাকে তেনেকৈও দিব পাৰিব। মোৰ ওচৰত মিক্স হৈ আছিলে, সেই গতিকে মই মিক্স মচুৰ আৰু মগু দিব লগা হৈছে। আৰু ইয়াত জোখমতে পানী দিছোঁ, মানে অকণমান পানী দিছোঁ যাতে এইখিনি সিজে আৰু ইয়াৰ পানীটো নাইকিয়া হৈ যায়। সেইটো জোখত কুকাৰটো দি দিছোঁ আৰু ঢাকনিখন মাৰি লৈছোঁ। এতিয়া এইখিনি গেছটো জ্বলাই পাতি থৈ দিছোঁ। যেতিয়া সিজিব বা হুইচেল মাৰিব নমাই দিম। আন এটা পাত্ৰ লৈ লৈছোঁ এয়া বেচন মই 2 চামুচ ল'লোঁ। এতিয়া দিলোঁ আৰু 1 চামুচ, 3 চামুচ হৈ গ'ল। বেচন দিয়াৰ পিছত ইয়াতে দি দিছোঁ 1 চামুচ ময়দা। ময়দা 1 চামুচ দিয়াৰ পিছতে ইয়াতে দি দিছোঁ জোখমতে নিমখখিনি দিয়াৰ পিছত ইয়াত দিছোঁ হালধি, অকণমান জলকীয়া গুড়ি দি দিছোঁ। ইয়াতে দি দিছোঁ আজওইনকেইটা মই হাততে অকণমান মোহাৰি লৈছোঁ। মোহাৰি ল'লে মানে খুব ধুনীয়া গোন্ধ এটা ওলায়, সেই গতিকে মোহাৰি দিছোঁ। আৰু কেইটামান দিছোঁ কালজিৰা। এইখিনি এতিয়া চামুচখনেৰে এনেকৈ মিলাই লৈছোঁ। ইয়াতে অকণমান খোৱা চৌদা দি দিছোঁ, অকণমান দিছোঁ। দি পেলাই এতিয়া পানী আনিছোঁ আৰু পানী দি পেলাই অকণমান পানী দি পেলাই গোটেইখিনি মিলাই লৈছোঁ। যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। কাষতে থকা বেলটো টিপি অল কৰি ৰাখিব, তেতিয়া মোৰ ভিডিঅ' নটিফিকেশ্যন চবতছে আগতে পাব। এনেকৈ অকণমান পানী দি পেলাই গোটেইখিনি মই চামুচখনেৰে মিলাই আছোঁ। গোটেইখিনি মিলাই হৈ গ'ল, কিন্তু বহুত ডাঠ হৈছে, সেই গতিকে আকৌ অকণমান পানী দি পেলাই অকণমান পনীয়া কৰি লৈছোঁ। খুব বেছি পনীয়া নাই কৰা, অকণমান পাতল কৰি লৈছোঁ। সেইখিনি ধুনীয়াকৈ হৈ গ'ল, দেখিছেনে? খুব বেছি ডাঠো নহয়, একেবাৰে পাতলো নহয়। এতিয়া এপিচ এয়া ভাতকেৰেলা দি দিছোঁ আৰু এনেকৈ তেলত ফ্ৰাই কৰি ল'ম। আপোনালোকে জানেই, তথাপিতো মইনো কেনেকৈ বনাইছোঁ আপোনালোকক দেখুৱাইছোঁ। এফালে হুইচেল মাৰিছিলে
আৰু হুইচেল মাৰা নাই দেখুৱা আপোনালোকক। যেতিয়া হৈ গ'ল তেতিয়া এই কুকাৰটো মই অকণমান খুলি পেলাই দেখুৱাই দিছোঁ কি হৈ আছে। এয়া দেখিছে, পানী নাইকিয়া হৈ গ'ল, ধুনীয়াকৈ এইখিনি সিজি গ'ল। এতিয়া এইখিনি ৰাখি থৈ দিলোঁ। গেছত কেৰাহীখন পাতি দিছোঁ, গেছটো জ্বলাই ইয়াতে দি দিছোঁ মিঠাতেল। মিঠাতেল অকণমান দি দিছোঁ। মিঠাতেলখিনি যেতিয়া গৰম হৈছে ইয়াতে নহৰু, জলকীয়া আৰু বিলাহী এটা কাটি ৰাখিছিলোঁ এয়া দি দিছোঁ। আপোনালোকে যদি ইয়াত দিব বিচাৰে ক'লা সৰিয়হ কেইটামানো দিব পাৰে, মই কিন্তু আজি ক'লা সৰিয়হ নিদিলোঁ। এইখিনি এনেকৈ হেতাখনেৰে লৰাই লৰাই ভাজি আছোঁ। ইয়াতে কেইটামান বাদাম মই ধুই পেলাই ৰাখি থৈছিলোঁ, বাদামকেইটাও দি দিছোঁ। বাদামকেইটা দি পেলাই এনেকৈ লৰাই আছোঁ। বাদাম আৰু নহৰু ভাজ খাব লাগিব, আৰু বাদামখিনিও ভাজ যেতিয়া খাইছে তেতিয়াই ভাতকেৰেলা আৰু মচুৰ দাইল যে বইল কৰি ৰাখিছিলোঁ সেইখিনি ইয়াতে দি দিলোঁ। দি পেলাই অকণমান লৰাই দিছোঁ। আপোনালোকে ইয়াত মান ধনিয়া পাতো দিব পাৰে, ধনিয়া পাতো দিব পাৰে। মোৰ ওচৰত নাই কাৰণে মই নিদিলোঁ। আপোনালোকে যদি বনাই দি ল'ব পাৰিব, তেতিয়া খাবলৈ আৰু অলপ সোৱাদটো বাঢ়িব। আৰু জোখমতে দি দিছোঁ এতিয়া ইয়াতে নিমখখিনি দি পেলাই এয়া অকণমান সময় এনেকৈ লৰাই আছোঁ। গেছটো অফ কৰি দিলোঁ আৰু এইখিনি অকণমান ঠাণ্ডা হ'বলৈ দিলোঁ। ঠাণ্ডা হ'বলৈ অকণমান ডাঙৰ প্লেট এখন লৈ লৈছোঁ, বহল প্লেট এখন, আৰু ইয়াতে নমাই ৰাখি থলোঁ। যেতিয়া ঠাণ্ডা হ'ব তেতিয়া পিচি দিম। পিচিলেই আমাৰ হৈ যাব চাটনি তৈয়াৰ, ভাতকেৰেলা চাটনি তৈয়াৰ হৈ যাব। আকৌ গেছত কেৰাহীখন পাতি এয়া মিঠাতেল দি দিছোঁ। যিখিনি ভাতকেৰেলা ফ্ৰাই কৰিবলৈ থৈ দিছিলোঁ সেইখিনি এতিয়া ফ্ৰাই কৰিম। এয়া তেলখিনি গৰম হৈছে, আপোনালোকে দেখিছেই। এখন এখন এনেকৈ ভাতকেৰেলা যিটো মিশ্ৰণ বনাই ৰাখিছিলোঁ তাত ডুবিয়াই দিয়া দেখুৱাইছিলোঁৱে, এনেকৈ এটা এটা সানি পেলাই এয়া দি আছোঁ। আৰু তলখিনি সিজিছে, এয়া হেতাখনেৰে উলটিয়াই দিছোঁ। খুব পাতলকৈ যদি ভাতকেৰেলাকেইটা কাটি লয় তেতিয়া সোনকালে সিজে। এই গতিকে আপোনালোকে বনালে পাতলকৈ, যিমান পাৰে পাতলকৈ দি ল'ব, মানে কাটি ল'ব। আৰু এয়া আৰু এখন হ'ব জেগাডোখৰ আছে, সেই গতিকে মই আৰু এখন দি দিলোঁ ভাতকেৰেলা। এনেকৈ এখন এখন মানে পিঠা বুলিয়ে ক'ব পাৰিব, বা চপ, ভাতকেৰেলা চপ বা পিঠা যি নকওক, এনেকৈ তিনিখন দি পেলাই অকণমান ইলুটি শিলুটি কৰি এনেকৈ বনাই আছোঁ। এইখিনি হৈ গ'ল। এতিয়া কাঁহী এখনতে এনেকৈ নমাই পেলালোঁ। খাবলৈ কিন্তু বহুত ধুনীয়া লাগে, আপোনালোকে বনাব আৰু খাব। এতিয়া ভাতকেৰেলা ছিজন, সেই গতিকে বনাই খাই থাকিব। আৰু কেইখনমান বনাই মই দেখুৱাই দিছোঁ। এনেকৈ এখন এখনকৈ দি দিলোঁ ভাতকেৰেলা পিঠা বা ভাতকেৰেলা চপ, নহয় জানো, যি কয় আপোনালোকে। মুঠতে ভাতকেৰেলাটো খাবলৈ ভাল হ'লেই হয় আৰু, নহয় জানো। এনেকৈ এইটো সোৱাদতে ভাতকেৰেলাও খাবচোন, খাবলৈ খুবেই ভাল পাব। এয়া আৰু এটা এনেকৈ দুটা তিনিটা এনেকৈ গোটেইখিনি বনাই পেলাইছোঁ। আপোনালোকক দেখুৱাই আছোঁ, আমনি লাগিছে চাগে ন, কিমানো দেখুৱাই থাকে। কিন্তু নেদেখুৱালে নহ'ব নহয়, আপোনালোকক ক'ৰ পৰা শিকিব। আৰু যিসকলে নতুন সেইসকলেতো শিকিবলৈ বিচাৰিব, নহয় জানো। এইকেইটাও মই চাওক আপোনালোকক কথা পাতোতে পাতোতে হৈয়ে গ'ল। এনেকৈ মই গোটেইখিনি বনাই পেলাই সজাই পেলালোঁ। যিকেইটা মই বনাই দেখুৱাইছিলোঁ এয়া চাওক কাঁহীত দেখুৱাই দিছোঁ। যেতিয়া হৈ গ'ল তেতিয়া মই এই প্লেটখনতে সজাই দিছোঁ। চাওকচোন কিমান ধুনীয়া হৈছে। লগতে আপোনালোকক চাটনিকণো দেখুৱাই দিছোঁ সজাই পেলাই। আৰু ইমান দেৰি ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ।